ওম সরস্বতী মহাভাগে বিদ্যে কমলালোচনে বিশ্বরূপে বিশ্বলক্ষ্মী বিদ্যাং দেহি নমস্তুতে। বাগদেৱীৰ বন্দনাৰে এইদৰে মুখৰিত হৈ পৰিছে শিক্ষানুষ্ঠানসমূহ, বিদ্যালয় প্ৰাংগণ। এই মুহূৰ্তত মই নলবাৰীৰ দৃশ্য দেখিব বিচাৰিছোঁ। নলবাৰীৰ লিটিল ফ্লাৱাৰ স্কুলতো দেখিবলৈ পোৱা গৈছে বাগদেৱীৰ বন্দনাৰে মুখৰিত পৰিৱেশ, সকলো উৎসাহ উদ্দীপনা। এই মুহূৰ্তত মই ভিতৰৰ পৰিৱেশ দেখুৱাম। তাৰ পূৰ্বে এই যে বাকৰি, এই বাকৰিত সুন্দৰকৈ সজোৱা হৈছে বিদ্যালয়খনৰ প্ৰাংগণ। ফটো উঠাৰ কাৰণেও সুন্দৰকৈ সজোৱা হৈছে, য'ত ছাত্ৰ ছাত্ৰীসকলে বাগদেৱীক বন্দনা কৰাৰ সমান্তৰালকৈ একপি মনৰ পচন্দৰ ফটো একপি উঠিবলৈ চেষ্টা কৰিছে। এই মুহূৰ্তত এইদৰে বিদ্যালয়খনৰ ভৰি পৰিছে যিসকল ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলো আহিছে বিদ্যালয়লৈ। যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলো আহি এই যি বাগদেৱীৰ বন্দনা সৰস্বতী পূজা, এই সৰস্বতী পূজাত অংশ লয়। আমি এই মুহূৰ্তত মণ্ডপৰ কাষলৈ যাব বিচাৰিছোঁ আৰু ইতিমধ্যে পুৰোহিতে যি বাগদেৱীৰ বন্দনাৰে পূজা অৰ্চনা আৰম্ভ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনাৰে এইদৰে চাকি বন্তি জ্বলাইছে। মোৰ সহযোগী ৰাজুৱে দেখুৱাব কিছু সন্মুখৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কিদৰে মা সৰস্বতীৰ আশীষ লাভৰ কাৰণে এইদৰে এপাহি ফুল দিয়াৰ কাৰণে বন্তি প্ৰজ্বলন কৰি ধূপ দীপ নৈবেদ্যৰে এইদৰে তেওঁলোকে নিজৰ মনোকামনা পূৰণৰ কাৰণে সকলোৱে সেৱা কৰিছে, সেৱা যাচিছে। আৰু মই ভিতৰত যদি কিছু দৃশ্য দেখুৱাব বিচাৰিম, ইতিমধ্যে হোম যজ্ঞৰ কাৰণে আয়োজন কৰা হৈছে। মা দেৱীৰ বন্দনাৰ যি বেদত ধ্বনি সেয়া সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া হোম যজ্ঞ কৰাৰ কাৰণে আৰম্ভ কৰিছে। অধ্যক্ষা আছে, মই অধ্যক্ষা বাইদেউৰ কাষলৈ যাব বিচাৰিম। যিহেতু এই বিদ্যালয়ৰ আচলতে আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হৈছে, বৰ সুন্দৰকৈ আয়োজন কৰা হৈছে সৰস্বতী পূজা ভাগি। কি ক'ব, ছাত্ৰ ছাত্ৰীৰ যথেষ্ট উৎসাহ, যথেষ্ট সংখ্যক আপোনাৰ পূজাস্থলীত মানুহ উপস্থিত হৈছে। আৰু তেওঁলোকে সাজি কাচি আহি ধুনীয়াকৈ ইয়াতে পূজা অৰ্চনাৰ ভাগ লৈছে, সেয়া কৰিছে। আৰু এইটো এটা আনন্দৰ উৎসৱ বুলিও ক'ব লাগিব। সৰস্বতী বিদ্যাৰ অধিষ্ঠাত্ৰী, বিদ্যাৰ কাৰণে তেওঁলোকে পূজাও কৰে বা ধূপ ধূনা দি ভক্তিভাৱে সেৱাও কৰে, কিন্তু লগতে এইটো তেওঁলোকৰ কাৰণে আনন্দৰ উৎসৱ। চবেই ৰং বিৰঙৰ কাপোৰ পিন্ধি আহিছে, ছোৱালীবিলাকে ৰং বিৰঙৰ শাৰী পিন্ধি আহি সাজি কাচি আহিছে। এয়া সঁচাকৈ বৰ আনন্দৰ দিন বুলি ভাবে, বৰ ভাল লাগিছে। সঁচাকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন, আনন্দৰ দিন। এফালে ভক্তি আধ্যাত্মিক চিন্তা চেতনা, আনফালে আনন্দ। মই পুনৰ যদি কিছু দৃশ্য দেখুৱাব বিচাৰিম পূজাৰ, কিদৰে আচলতে সকলোৱে মা দেৱীৰ শ্ৰীচৰণত এপাহি পুষ্পাঞ্জলি অৰ্পণ কৰি ধূপ দীপ নৈবেদ্য অৰ্পণ কৰি যি মনৰ কামনা, বিদ্যা আহৰণৰ যি উৎসাহ, বিদ্যা আহৰণৰ যি কামনা, তাৰ কাৰণে সুন্দৰকৈ সেৱা জনাইছে। মই আপোনাক কাষলৈ আহিব বিচাৰিছোঁ এফাকি মন্ত্ৰ। হয়, প্ৰথমতে আমি ক'ব লাগিব যে আমি যিবিলাক কথা কৈ থাকোঁ সেইবিলাকৰ প্ৰথমতে আৰম্ভণি হয় স্বৰবিলাক। গতিকে সৰস্বতীৰ পৰা মানে সপ্তস্বৰৰ জন্ম হৈছিল আৰু সেই সপ্তস্বৰৰ পৰা নৱৰহ আৰু এনেকুৱাকৈ হৈছে। গতিকে তেওঁক মানে স্বৰৰ অধিষ্ঠাত্ৰী দেৱী অৰ্থাৎ ব্ৰহ্মাণী বা সৰস্বতী বুলি কোৱা হয়। আৰু তেওঁ যিহেতু স্বৰৰ জননী, গতিকে তেওঁক বিদ্যা অধিষ্ঠাত্ৰী হিচাপে এই শুক্লা পঞ্চমী তিথিত পূজা কৰা হয়। এটি শ্লোক হয়, সৰস্বতী, তেওঁৰ পুষ্পাঞ্জলি মন্ত্ৰ হ'ল এইটোৱে: সৰস্বত্যই নম নিত্যং ভদ্ৰকাল্যই নম নম বেদ বেদান্ত বেদাংগ বিদ্যাস্থানে ভয় বচ এ চন্দন পুষ্পাঞ্জলি ঐং সৰস্বতী দেৱ্যই নমঃ।